নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল টি20 বিশ্বকাপ 2024ত কোনে কিমান টকা পালে কোনে কিমান উপহাৰৰ ধনৰাশি পালে আৰু লগতে কোনে কি পুৰস্কাৰ পালে সো যেটো ট্ৰফি টি20 বিশ্বকাপৰ হেতু ভাৰতে জয় কৰিলে নিউজিলেণ্ডক ফাইনেলত পৰাস্ত কৰি আৰু ট্ৰফিৰ লগতে ভাৰতে এটা ধনৰাশিও পাইছে আৰু ক'বলৈ গ'লে গোটেই টুৰ্নামেণ্টটোৰ নামত প্ৰাইজ মানি হিচাপে 120 কোটি টকা টোটেল খৰচ কৰিছে অকল ইণ্ডিয়াকে দিবলগীয়া হোৱা নাই বাকিবিলাক টিমকো দিবলগীয়া হৈছে ৰানাৰ সাপকে আদি কৰি বাকি সেমিফাইনেল হৰা আৰু বাকি অংশগ্ৰহণ কৰালৈকে কিন্তু ফিজ আছে সো ভাৰতক চেম্পিয়ন হোৱাৰ কাৰণে ভাৰতক প্ৰদান কৰা হৈছে 27 কোটি 48 লাখ টকা গতিকে এটো হৈছে চেম্পিয়নৰ ধনৰাশি আইসিসি ফালৰ পৰা দেন ৰানাৰ সাপ টিম যেটো ৰানাৰ সাপ টিম নিউজিলেণ্ড তেওঁলোকে পাইছে 14 কোটি 65 লাখ টকা গতিকে তেওঁলোকে ভাৰতৰ আধাটো পাইছে বুলি ক'ব লাগিব দেন সেমিফাইনেলত হৰা যি দুটা টিম সাউথ আফ্ৰিকা আৰু ইংলেণ্ড তেওঁলোকে পাইছে 7 কোটি 24 লাখ টকা দেন সেমিফাইনেলৰ আগৰ যিগিটা টিম পৰাপক্ষত সুপাৰ 8 পাইছিল সুপাৰ 8ৰ পৰা আগবাঢ়িব পৰা নাছিলে সেইকেটা টিমৰ যদি আমি কথা ক'বলৈ যাওঁ সেইকেটা টিমক দিয়া হৈছে 3 কোটি 48 লাখ টকা গতিকে সুপাৰ 8ৰ পৰা আগবাঢ়িব পৰা নাছিলে শ্ৰীলংকা ওয়েস্ট ইন্ডিজ পাকিস্তান আৰু জিম্বাবৱে এইকেটা টিমে 3 কোটি 48 লাখ টকা পাইছে দেন যিকেটা টিমে সুপাৰ 8 পাব পৰা নাছিলে গ্ৰুপ পৰ্যায়ত খেলিছিলে গ্ৰুপ পৰ্যায়ত তেওঁলোকক 2 কোটি 29 লাখ টকা কৈ দিয়া হৈছে আফগানিস্তান অষ্ট্ৰেলিয়া ইউএছএ আয়াৰল্যান্ড দেন স্কটল্যান্ড কানাডা ইটালী দেন নামিবিয়া নেদাৰল্যান্ড ওমান নেপাল আৰু ইউএই এইকেটা টিম যেহেতুকে গ্ৰুপ পৰ্যায়ত খেলিছিলে গ্ৰুপ পৰ্যায়ত খেলাৰ কাৰণে তেওঁলোকক 2 কোটি 29 লাখ কৈ টকা দিয়া হৈছে গতিকে প্ৰত্যেকটো লেভেললৈকে টকা দিয়া হৈছে বিসিসি আইসিসি ফালৰ পৰা এটো সাধাৰণতে হয় আইসিসি প্ৰত্যেকবাৰ আমি দেখিবলৈ পাওঁ কাকো খালি হাতেৰে যাবলৈ নিদিয়ে অংশগ্ৰহণ কৰা যিবিলাক টিম সেইবিলাককো কিন্তু উপহাৰৰ ধনৰাশি দিয়ে আৰু এইখিনি অংশগ্ৰহণ কৰা টিম লগতে ফাইনেল সেমিফাইনেল বাকি সুপাৰ 8ৰ সকলোকে পইচা দিছে অংশগ্ৰহণ কৰালৈকে বাকি আমি যদি ক'বলৈ যাওঁ প্ৰত্যেকখন মেচ জিকাৰ ক্ষেত্ৰত এটা বেলেগ ধৰণৰ ধনৰাশি আছিল প্ৰত্যেকখন মেচ হেয়া লাগিলে ফাইনেলে হওক বা সাধাৰণ মেচে হওক প্ৰত্যেকখন মেচ জিকাৰ কাৰণে এটা ধনৰাশি আছিল সেইটো হৈছে 28 লাখ 64 হাজাৰ টকা 28 লাখ 64 হাজাৰ টকাটো দিয়া হৈছে তোমাৰ যিসকল মানে যিবিলাক টিমে সাধাৰণতে এখন হলেও মেচ জিকিছে প্ৰত্যেকখন মেচ জিকাৰ কাৰণে 28 লাখ কৈ দিয়া হয় 28 লাখ 64 হাজাৰ টকা কৈ দিয়া হয় গতিকে এইখিনি আছিল প্ৰাইজ মানি কথা সো এতিয়া যদি আমি ক'বলৈ যাওঁ যেটো মেইন প্ৰাইজ প্লেয়াৰ অফ দা টুৰ্নামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ প্লেয়াৰ অফ দা টুৰ্নামেণ্ট সঞ্জু স্যামসনক প্ৰদান কৰা হল ট্ৰফি সহ তাত এটা ধনৰাশি থাকে ধনৰাশিটো সাধাৰণতে এটো কোৱা হোৱা নাই কিমান হয় সাধাৰণতে হেতু কিবা এটা কোটিয়ে থাকিব অলপ 2 কোটি মান থাকিব গতিকে প্লেয়াৰ অফ দা টুৰ্নামেণ্ট পালে আমাৰ সঞ্জু স্যামসনে গোটেই টুৰ্নামেণ্টত বিশেষকৈ কোৱাৰ্টাৰ ফাইনেল সদিক এখন মেচ তাৰ পৰা সেমিফাইনেল তাৰ পৰা ফাইনেল গোটেই তিনিখন মেচত বেক টু বেক ইমান সুন্দৰ প্ৰদৰ্শন কৰাৰ বাবে তেখেতক এটো প্ৰদান কৰা হৈছে প্লেয়াৰ অফ দা টুৰ্নামেণ্ট আৰু মেন অফ দা মেচটো ফাইনেলৰ মেন অফ দা মেচটো বুমৰাহে পাইছে হেতুটো আপোনালোকে দেখিলে গতিকে এইখিনি আছিল গোটেই টি20 বিশ্বকাপটো ধনৰাশি লগতে প্ৰাইজ মানি লগতে আমি যদি ক'বলৈ যাওঁ এৱাৰ্ড সেইখিনি কথা গতিকে এইটো ভিডিঅ'ত ইমানেই আছিল ভাল লাগিলে যদি এটা লাইক কৰি দিব অলপ শেয়াৰ কৰিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব যিমান পাৰে ইমান হাইপ দি দিব তেতিয়া আমাৰ চেনেল আগবাঢ়ি যোৱাত সহায় হয়